আচ্ছা সেইখন পুতেকক আনি দিলে নহয় এইটো বেয়া কাম কৰিছে সেইখন পুতেকক আনি দিলে নহয় আৰে মই পাৰিছো মই দিছো তাতেতো কি হ'ল আমাৰ অধ্যাপকসকলক আপোনালোকে চালি দিব বিচাৰিছো গৌতম ৰাজখোৱা ডাঙৰীয়া আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা যিহেতু আমাৰ এখন ডিগ্ৰী কলেজ গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কথা চিন্তা কৰি তথা ছ'চাইটিৰ কথা চিন্তা কৰি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ জিলা পৰিৱেশন বিভাগক বিশেষকৈ তেওঁলোকে আমাক যোৱা 21 জানুৱাৰী তাৰিখে এখন মটৰ ড্ৰাইভিং স্কুল আমাৰ মহাবিদ্যালয়ত অনুমোদন জনাইছে আমি অহা মাহৰ পৰা ইয়াত এডমিশ্যন প্ৰচেছ কৰি আমাৰ বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তথা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল যুৱ প্ৰজন্মৰ বা মহিলাসকলে ড্ৰাইভিং সম্পূৰ্ণকৈ ট্ৰেইনিং লৈ যাতে লাইচেঞ্চ পায় সেই সুবিধা আমাৰ মহাবিদ্যালয়ৰ জৰিয়তে এই চিন্তা কৰিছোঁ গতিকে এই আপাহতে এই অঞ্চলৰ সকলো সমাজক সকলো উঠি অহা যুৱক যুৱতীক প্ৰকৃত ট্ৰেইনিং লৈ আমাৰ মহাবিদ্যালয়ৰ ড্ৰাইভিং স্কুলৰ থ্ৰুৱেদি এডমিশ্যন লৈ যাতে তেওঁলোকে ড্ৰাইভিং লাইচেঞ্চখন পায় আৰু তাৰ পাছতহে তেওঁলোকে যাতে গাড়ী বা মটৰচাইকেল চলাবলৈ আগবাঢ়ি যায় এই আহ্বান জনাই মই পৰিবহণ বিভাগক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিম আমি যোৱা 2025 চনৰ 1 জানুৱাৰীৰ পৰা অহা 31 জানুৱাৰীলৈকে সজাগতা সভা লগতে অন্যান্য কাৰ্যসূচী হাতত লৈছোঁ আজি বিশেষকৈ ফেৰেজঘাট মহাবিদ্যালয় আমি এখন সজাগতা সভা আহ্বান কৰিছোঁ আৰু এই ক্ষেত্ৰত অধ্যক্ষ মহোদয় তথা অধ্যাপক অধ্যাপিকা লগতে অন্যান্য সকলো আমাক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল আৰু ইয়াতে আমি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি পথ সুৰক্ষাৰ ওপৰত কেনেধৰণৰ নীতি নিয়ম তেখেতসকলে অৱলম্বন কৰিব লাগে বা তেখেতসকলে কি কৰিব লাগে এই গোটেইখিনি আমি তেখেতসকলক আমি মেছেজবোৰ গাঁৱলৈ লৈ যাবলৈ বা তেওঁলোকৰ ঘৰৰ দাদা ভাইটি সকলোকে মেছেজবোৰ লৈ যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলেও নিজাববীয়াকৈ যিহেতু তেখেতসকলে এতিয়া 18 বছৰ প্ৰায় হৈছেই তেখেতসকলে নিজে মটৰচাইকেল চলায় স্কুটি চলায় গতিকে তেখেতসকলে হেলমেট পৰিধান কৰিব কৈছোঁ চালক আৰু আৰোহী দুইজনকে কৈছোঁ অন্যান্য যিবিলাক থাকে ৰোড ছেফটি বিশেষকৈ পঞ্চতন্ত্ৰৰ যিটো আমাৰ যি সূত্ৰ 5টা সেই সূত্ৰসমূহ তেখেতসকলক আমি ইতিমধ্যে জ্ঞাত কৰাইছোঁ আৰু তেখেতসকলে আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে